ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ আলোচনা কৰিবলগীয়া বিষয় হৈছে দৃশ্যান্তৰ কবিতাটি হৰেকৃষ্ণ দেৱৰ দ্বাৰা ৰচিত পাঠভিত্তিক প্ৰশ্নখিনি। তোমালোকে এইখিনি প্ৰশ্ন চাই ল'লে আৰু এক্সট্ৰাকৈ কুৱেশ্যন নাচালেও হ'ব। এইখিনিৰ ভিতৰতে তোমালোকৰ কমেণ্ট পৰি যাব। ইয়াতে তোমালোকৰ পাঠভিত্তিক যিখিনি প্ৰশ্ন উত্তৰ আছে সেইখিনি উত্তৰ তোমালোকক মই এই ভিডিঅ'টোৰ জৰিয়তে দিম। ইয়াতে তোমালোকৰ প্ৰথম আহিছে ভাৱ বিষয়ক। চমু প্ৰশ্ন উত্তৰ দিয়া আছে ইয়াতে। চমু উত্তৰ দিয়া। কবিয়ে ক নম্বৰ প্ৰশ্ন, কবিয়ে কিমান বছৰ আগতে মানুহজনক লগ পাইছিল? ইয়াতে উত্তৰটো তোমালোকে দিব লাগিব। কবিয়ে 25 বছৰ আগতে মানুহজনক লগ পাইছিল। তাৰপাছতে আহিলে খ নম্বৰ প্ৰশ্ন, মানুহজনে কিয় নিজৰ ঘৰ বিচাৰি পোৱা নাছিল? দুই নম্বৰ যিটো খ নম্বৰ প্ৰশ্নৰ উত্তৰ আছে, তোমালোকে উত্তৰটো এনেদৰে লিখিবা। মানুহজন পুখুৰীকণা আছিল কাৰণে সন্ধিয়া পৰত নিজৰ ঘৰ বিচাৰি পোৱা নাছিল। গ নম্বৰ প্ৰশ্ন, মানুহজনে নিজৰ ঘৰৰ পদূলি ক'ত বিচাৰিছিল? উত্তৰটো হ'ব, মানুহজনে নিজৰ ঘৰৰ পদূলি নিজৰে নঙলামুখত বিচাৰিছিল। তাৰপিছতে আহিলে তোমালোকৰ ঘ নম্বৰ প্ৰশ্ন, মানুহজনৰ ঘৰৰ দাঁতিত কিহে নমস্কাৰৰ ভংগীত আছিল? উত্তৰটো হ'ব, মানুহজনৰ ঘৰৰ দাঁতিত আগলি বাঁহে নমস্কাৰৰ ভংগীত আছিল। তাৰপিছতে আহিলে ঙ নম্বৰ প্ৰশ্ন, কবিয়ে কেনে সময়ত মানুহজনক লগ পাইছিল? উত্তৰটো হ'ব, কবিয়ে গধূলি সময়ত মানুহজনক লগ পাইছিল। তাৰপিছতে আহিলে 2 নম্বৰ প্ৰশ্ন, সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিৰ সৈতে কি কি কথা পাতিছিল? তোমাৰ নিজৰ কথাৰে লিখা। যিহেতু ইয়াত তোমালোকৰ বেছি নাহে, তোমালোকৰ মানুহজনৰ সৈতে কি কি কথা বতৰা কৈছিল কবি হৰেকৃষ্ণ ডেকা দেৱৰ লগতো, ইয়াতে উত্তৰটো তোমালোকে লিখিবা। সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিক ভাড়াঘৰ বিচাৰি অহা বুলি ভাবিছিল। সেইবাবে তেওঁ কবিৰ সৈতে সেই সাতমহলীয়া ঘৰটোৰ লগতে কাষৰ অট্টালিকাসমূহৰ কথাও পাতিছিল। তেওঁৰ ঘৰটোক মানুহজনে কুবেৰৰ মহলাৰ লগত তুলনা কৰিছিল। তেওঁ তাত শান্তিত থাকিব নোৱাৰিব বুলি কৈছিল। সেই ঘৰটোত হেনো স্বাৰ্থপৰ আন্তৰিকতাহীন লোকে বসবাস কৰে। ইয়াতে তেওঁলোকে কাৰো সুখ দুখ হেনো বুজি নাপায়, আনকি কাৰোবাৰ মৃত্যু হ'লে দাহ কৰিবলৈও মানুহ আগবাঢ়ি নাহে। এইখিনি কবিৰ লগতো পুখুৰীকণা মানুহজনৰ লগতো কথা বতৰা চলিছিল। তাৰপিছতে আহিলে তোমালোকৰ 3 নম্বৰ প্ৰশ্ন, দৃশ্যান্তৰ কবিতাটোৰ মূল ভাৱ লিখা। তোমালোকে এটা কথা মনত ৰাখিবা, যদি তোমালোকৰ কবিতাটোৰ সাৰাংশ হওক বা মূল ভাৱ হয় বা পাঠৰ যিখিনি মূল ভাৱ হয়, সেইখিনি যদি তোমালোকে মনত থৈ দিব পাৰা, তেনে ক্ষেত্ৰত তোমালোকৰ আৰু বেলেগ তোমালোকে প্ৰশ্ন উত্তৰ যদি চমু প্ৰশ্নও আহে বা দীঘলীয়া প্ৰশ্নও আহে, তেনে ক্ষেত্ৰত তোমালোকে সকলোৰে উত্তৰ দিবলৈ পাৰিবা। ইয়াতে তোমালোকৰ যিটো মূল ভাৱ হয়, সেই মূল ভাৱটো তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা, যাতে বাকীবোৰ প্ৰশ্নৰ উত্তৰ তোমালোকে সহজে দিব পাৰা। ইয়াতে 3 নম্বৰ প্ৰশ্নটোৰ উত্তৰটো তোমালোকৰ মূল ভাৱটো এনেদৰে লিখিবা। কবি হৰেকৃষ্ণ ডেকাৰ দৃশ্যান্তৰ কবিতাটোত সামাজিক জীৱনৰ ৰূপ প্ৰতিফলিত হৈছে। 25 বছৰ আগৰ এটা গধূলিৰ সময় আছিল। কেঁচা আলি কেঁকুৰি এটাত ঘৰৰ নঙলা মুখত এজন লোকে নিজৰে ঘৰৰ পদূলি বিচাৰি আছিল। কেইজোপামান কাকিনী তামোল নমস্কাৰৰ ভংগীৰে দাঁতিতে থকা আগলি বাঁহে ঘৰটোৰ পৰিৱেশ সুন্দৰ কৰি তুলিছিল। তাতে আকৌ পূৰ্ণিমাৰ জোনেও গধূলিটো ফটফটীয়া কৰি তুলিছিল। সেই গধূলি সময়ত কবিয়ে লগ পাইছিল সেই সুন্দৰ ঘৰটোৰ বাসিন্দাজনক। সেই ঘৰটোৰ বাসিন্দা মানুহজন কুকুৰীকণা ৰোগত আক্ৰান্ত আছিল। কবিয়ে মানুহজনৰ হাতত ধৰি ঘৰটোলৈ আগবঢ়াই দিছিল। মানুহজনে যদিও গধূলি দেখাত কষ্ট পাইছিল, তেওঁ কিন্তু মনেৰে সুখী আছিল। সেইবাবে কবিয়ে শান্তিৰে বিৰাজ কৰাৰ কথা ক'বলৈ পাহৰা নাছিল। সময়বোৰ পাৰ হৈ গ'ল। সেউজীয়া প্ৰকৃতিৰ প্ৰতিনিধি কাকিনী তামোল আগলি বাঁহৰ চিন চাপ নাইকিয়া হৈ গ'ল। শান্তিৰ প্ৰজাঘৰৰ ঠাইত হ'ল সাতমহলীয়া অট্টালিকা। ওচৰে পাজৰেও আছে আন কেইটামান বৃহৎ অট্টালিকা। 25 বছৰৰ আগেয়ে সেই পথটোৰ আশে পাশে গধূলি এজনো মানুহ নথকা ঠাইত এতিয়া সেই সময়তো বহুতো মানুহ ঘূৰি ফুৰি আছিল। ইমান বছৰ পাৰ হোৱাৰ পাছতো কবিয়ে সেই একেজন মানুহৰ মুখামুখি হ'ল। সেই বৃদ্ধ মানুহজনৰ চকু এতিয়া চশমা, তেওঁৰ গধূলি নেদেখা সমস্যাটো এতিয়া দূৰ হৈছিল। মানুহজনে কিন্তু চশমা পিন্ধাৰ পাছতো কবিক চিনিব পৰা নাছিলে। মানুহজনে ভাবিছিল কবিয়ে তেওঁৰ তাত ভাড়াঘৰ বিচাৰি আহিছে, কিন্তু মানুহজনে প্ৰজাঘৰত শান্তিত থকাৰ পাছতো কবিক সাতমহলীয়া ঘৰত ভৰাতীয়া হৈ থাকিবলৈ মনা কৰিছিল।
মানুহজনে কবিক ক'লে যে জাকজমকীয়া অট্টালিকাত হেনো মনৰ শান্তি নাথাকে। কোনো মানুহ মৰিলে দাহ কৰিবলৈও তেওঁলোকৰ সময় নাথাকে। বৃদ্ধ মানুহজনৰ ক্ৰোধ নিজৰ মাজতে সামৰি কবি অশান্ত মনেৰে উভতি আহিল। তো এইটোৱে আছিলে তোমালোকৰ কবিতাটোৰ মূল ভাৱ। তোমালোকে এনেদৰে উপস্থাপন কৰিলে হৈ যাব। তাৰপিছত আহিলে 4 নম্বৰ প্ৰশ্ন, বৰ শান্তিত আছো এই প্ৰজাতিত কোনে কিয় এইদৰে কৈছিল কথাষাৰ ভাৱ মোকলাই লিখা। উত্তৰটো এনেদৰে হ'ব, উক্ত কথাষাৰি কেঁচা আলি কেঁকুৰি এটাত 25 বছৰৰ আগৰ সন্ধিয়াৰ লগ পোৱা কুকুৰীকণা মানুহজনে কৈছিল। কুকুৰীকণা মানুহজনে তেওঁ বাস কৰা প্ৰজাঘৰটোৰ চাৰিওফালে বিৰাজ কৰা প্ৰাকৃতিক পৰিৱেশ আৰু মানুহৰ কোলাহলহীন কিন্তু আন্তৰিকতা ব্যৱস্থা থকা আত্মসন্তুষ্টি লাভ কৰাৰ বাবে প্ৰজাঘৰটোত শান্তিত থকা বুলি কৈছে। কাৰণ সেই প্ৰজাঘৰটোত তেওঁ মানুহৰ সহজ সৰল আন্তৰিকতা অনুভৱ কৰা সেই প্ৰজাঘৰটোত হেনো কৃত্ৰিমতা নাই। মানুহে মানুহৰ মৰম চেনেহ বুজি পায়। মানুহবোৰৰ মনবোৰ উদাৰ সেউজীয়া প্ৰকৃতিৰ কোমল সেউজ বুলি কৈছে। তাৰপিছতে আহিলে 5 নম্বৰ প্ৰশ্ন, হেৰা অচিনাকি মানুহজন তোমাক কি লাগে হে ইয়াত কোনে কিয় কবিক এইদৰে সুধিছে বুজাই লিখা। এইকেইটা তোমালোকৰ 3 নম্বৰ নতুবা 4 নম্বৰ প্ৰশ্নৰ উত্তৰ হয়। তোমালোকে মানে মাৰ্কিং চিষ্টেমটোৰ কথা কৈছোঁ, তোমালোকে ইমানখিনি লিখিলে যথেষ্ট হ'ব। উক্ত কথাষাৰি কবিক এগৰাকী বৃদ্ধ মানুহে কৈছিল। এদিনাখন কবিয়ে সন্ধিয়া সময়তো নগৰৰ এটা বাটেৰে গৈ আছিল। যি বাটেৰে কবিয়ে গৈ আছিল সেই বাট 25 বছৰ আগেয়ে এটা কেঁচা আলিবাট আছিল, য'ত আছিল কেৱল এটা প্ৰজাঘৰ আৰু সেই প্ৰজাঘৰটোৰ সন্মুখতে কবিয়ে লগ পাইছিল এগৰাকী বৃদ্ধ লোকক। সেই বৃদ্ধ লোকজন সহজ সৰল আন্তৰিকতাৰে কবিক কৈছিল সেই প্ৰজাটোত তেওঁ শান্তিৰে থকাৰ কথা। কবিয়ে সেই একে ঠাইতে 25 বছৰৰ পিছতে দেখিলে তাত এটা সাতমহলীয়া অট্টালিকা আৰু সেই অট্টালিকাটোৰ সন্মুখত ৰৈ থকা এগৰাকী বৃদ্ধ লোকক। কবিয়ে পদূলিত ৰৈ থকা দেখি সন্দেহৰ দৃষ্টিৰে চাই বৃদ্ধগৰাকীয়ে কবিক ৰৈ থকাৰ উদ্দেশ্য সুধিছিল যে হেৰা অচিনাকি মানুহজন তোমাক কি লাগে হে ইয়াত। এইখিনি লিখিলে তোমালোকে ফুল নম্বৰ পাই যাবা। তাৰপিছতে আহিলে ইয়াতে 6 নম্বৰ প্ৰশ্ন, ডিচেণ্টৰ কবিতাটোত কবিয়ে কিদৰে পৰিৱৰ্তিত সামাজিক জীৱনৰ ছবি আঁকিছে তোমাৰ ভাষাৰে বুজাই লিখা। উত্তৰটো তোমালোকে এনেদৰে লিখিবা, ডিচেণ্টৰ নামটোতে লুকাই আছে আমাৰ সমাজ জীৱনৰ পৰিৱৰ্তিত সত্য। দুটা ভিন্ন অভিজ্ঞতাৰ মাজেৰে কবিয়ে কবিতাটোত ভাৱ আৰু ভাষাৰ অনুপম সামঞ্জস্য ৰাখিবলৈ সমৰ্থ হৈছে। কবিতাটোত কবিৰ মতে এটা সময়ত গাঁৱৰ মানুহবোৰে এটা মুকলিমূৰীয়া পৰিৱেশত বাস কৰিছিল, য'ত মুক্ত বতাহ পাইছিল। প্ৰকৃতিৰ সেউজীয়া পৰিৱেশবোৰে মানুহকো প্ৰজাঘৰত থাকিও উশাহ ল'বৰ বাবে সতেজ অক্সিজেন যোগান ধৰিছিল। প্ৰজাঘৰত থাকিও মানুহে মৰম চেনেহ আদিৰ মাজেৰে শান্তিত সময় কটাইছিল। সময় বাগৰাৰ লগে লগে গ্ৰাম্য জীৱন যেন নগৰীয়া জীৱনলৈ পৰিৱৰ্তিত হৈ পৰিল। 25 বছৰ আগেয়ে মানুহে প্ৰজাঘৰত বাস কৰিছিল, কিন্তু কবিৰ মতে 25 বছৰৰ পিছত প্ৰজাঘৰৰ ঠাইত সাতমহলীয়া অট্টালিকা হ'ল। গধূলি সময়তো আগতে মানুহৰ জীৱন ভিৰ নাছিল। এতিয়া সেই সময়ত বাট পথে মানুহৰ ভিৰ। কিন্তু 25 বছৰ পিছত তাত সাতমহলীয়া অট্টালিকা হ'লেও খালী হৈ আছিল মানুহৰ মনবোৰ আৰু অনুভৱ কৰিছিল আত্মীয়তাৰ। অট্টালিকাৰ ভিতৰতো যেন অকণমান মৰমৰ মাত পাবলৈ নোহোৱা হৈছিল। মানুহে মানুহক সন্দেহৰ চকুৰে চাইছিল। গ্ৰাম্য সৰলতাৰ ঠাই নোহোৱা কৰি পেলাইছিল নগৰীয়া যান্ত্ৰিকতাই। এইখিনি লিখিলে তোমালোকৰ যথেষ্ট হ'ব। যিহেতু মই অলপ স্পীড কৰি গৈছোঁ, তোমালোকে ভিডিঅ'টো প'জ কৰি পিনিও উত্তৰখিনি নোট কৰি ল'ব পাৰিবা। তাৰপিছত আহিলে 7 নম্বৰ, ডিচেণ্টৰ কবিতাটোৰ কবিগৰাকীৰ এটি চমু পৰিচয় দিয়া। তোমালোকে যিহেতু হৰেকৃষ্ণ ডেকাৰদেৱৰ দ্বাৰা এইখিনি তোমালোকৰ 2 নম্বৰ নহ'লে 3 নম্বৰেই আহিব, ইয়াতকৈ বেছি নাহে চমু টোকা লিখিবলৈ। এতিয়া তোমালোকে হৰেকৃষ্ণ ডেকাৰদেৱৰ দ্বাৰা মানে তোমালোকৰ কবিগৰাকীৰ যিটো চমু পৰিচয় হয়, চমু পৰিচয়টো তোমালোকে এনেদৰে লিখিবা। হৰেকৃষ্ণ ডেকাৰদেৱৰ জন্ম হৈছিল 1943 চনৰ। তেওঁৰ পিতৃৰ নাম নৰেন্দ্ৰ নাথ ডেকা আৰু মাতৃৰ নাম কামিনী ডেকা। তেখেতে তিনিচুকীয়াত শিক্ষা জীৱন আৰম্ভ কৰি তাৰ পৰাই 1959 চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ গুৱাহাটীৰ কটন কলেজত পঢ়িবলৈ লয়। 1963 চনত কটন কলেজৰ পৰা স্নাতক আৰু 1965 চনত ইংৰাজী বিষয়ত MA পাছ কৰে। তেখেতে গুৱাহাটী কমাৰ্চ কলেজত অধ্যাপনাৰে চাকৰি জীৱনৰ পাতনি মেলে যদিও 1968 চনত ভাৰতীয় আৰক্ষী সেৱাত যোগদান কৰি 2003 চনত আৰক্ষী সঞ্চালক হিচাপে অৱসৰ গ্ৰহণ কৰে।
তেখেতে দ্য চেণ্টিনেল আৰু গৰিয়সী আলোচনীৰ সম্পাদনাৰ দায়িত্ব গ্ৰহণ কৰিছিল। তেওঁৰ একমাত্ৰ উপন্যাসখনৰ নাম হৈছে আগন্তুক। তেখেতে ৰাতিৰ শোভাযাত্ৰা, আন এজন চি চাৰ্জ আদি কবিতাপুথি, গল্প আৰু গল্প, মধুসূদনৰ দলং, মৃত্যুদণ্ড আদি গল্পপুথিৰ ৰচনা কৰাৰ উপৰিও কেইবাখনো পুথি অসমীয়া ভাষালৈ অনুবাদ কৰিছে। তেখেতে 1987 চনত সাহিত্য অকাডেমি বঁটা আৰু 1996 চনত কথা বঁটা আৰু 2010 চনত আছাম ভেলী লিটাৰেৰী অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। এইখিনি তোমালোকে লিখিবা বা বঁটা লাভ কৰে বুলি এনেকৈ দিবা, হৈ যাব। তাৰপিছত আহিলে তোমালোকৰ 8 নম্বৰ প্ৰশ্ন, ব্যাখ্যা কৰা আহিব। ইয়াত তোমালোকৰ 5 নম্বৰ নহ'লে 4 নম্বৰ আহিব, যিকোনো দুটা তোমালোকে লিখিবলৈ তেনেদৰে আহিব। মৰিলে দাগ কৰিবলৈ এজন মানুহ নাই। যিহেতু মই তোমালোকক পূৰ্বতে কৈছিলোঁ, প্ৰশ্নটো যদি যিটো কবিতা হয়, কবিতাটোৰ মূল ভাৱটো তোমালোকে যদি মনত ৰাখা, তেনে ক্ষেত্ৰতো সকলোখিনি প্ৰশ্নৰ উত্তৰ দিবলৈ তোমালোকে সক্ষম হ'বা। এতিয়া তোমালোকৰ উত্তৰটো হ'ব প্ৰসংগ। উক্ত কবিতাভাষী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকাদেৱৰ দ্বাৰা ৰচিত দৃষ্টান্ত নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে। সংগতি, কবিতাশাৰীৰ দ্বাৰা কবিয়ে আধুনিকতাৰ ধামখুমীয়াত উঠি ভাহি আন্তৰিকতাহীন স্বাৰ্থপৰ হৈ পৰা মানুহবোৰৰ স্বৰূপ প্ৰকাশ কৰিছে। ব্যাখ্যাটো তোমালোকে লিখিবা, যিহেতু ইয়াত প্ৰিণ্টিং মিষ্টেক হৈ আছে, তোমালোকে ব্যাখ্যাটো কেনেদৰে লিখিব লাগে তেনেদৰে লিখি ল'বা। বৰ্তমান সময়তো মানুহবোৰে অভিজাত্য হৈ উঠিছে। মানুহবোৰ যিমানেই শিক্ষিত হৈ উঠিছে, মনবোৰ স্বাৰ্থপৰ হৈ পৰিছে, মানুহবোৰ নিৰ্লজ্জ হৈ ব্যস্ত হৈ পৰিছে। মানুহবোৰৰ এনে ব্যস্ততাৰ বাবে মানুহৰ ভিতৰতে খবৰ ল'ব সময় নাইকিয়া হৈ পৰিছে। মানুহবোৰ শিক্ষা দীক্ষা, ব্যস্ততা, অভিজাত্য আদিক লৈ প্ৰতিযোগিতাত নামি নিজৰ মানৱীয় গুণ, আন্তৰিকতা, সবলতা, মৰম, দয়া আদি সকলোবোৰ হেৰুৱাই পেলাইছে। মানুহবোৰ নিজক লৈ ব্যস্ত হৈ পৰিছে যে বিপদে আপদেও কোনো কাৰো সহায় কৰিবলৈ ওলাই নাহে। আনকি মানুহবোৰ ইমানেই অনুভূতিহীন হৈ পৰিছে যে কোনোবা মৰিলেও দাগ কৰিবলৈ কাৰো ওলাই আহিবলৈ সময় নহয়। কবিয়ে মানুহৰ নিদাৰুণ স্থিতিৰ কথা ক'ব বিচাৰিছে উক্ত কবিতাভাষীৰ দ্বাৰা। এনেদৰে তোমালোকে লিখিবা। ধুনীয়াকৈ প্ৰশ্নৰ উত্তৰটো সজাই লিখিলে তোমালোকে ভাল নম্বৰ এটা পাবা। তাৰপিছত আহিলে খ নম্বৰ প্ৰশ্ন, জখৰ পোৱালিহঁতে কাক কোনে চায়। প্ৰসংগটো তোমালোকে উত্তৰটো ইয়াত এনেকৈ দিবা, যিহেতু প্ৰসংগ সংগতি ৰখাই ব্যাখ্যা কৰা দিছে, ইয়াতে তোমালোকে মেনশ্যন কৰিব লাগিব। প্ৰসংগ, উক্ত কবিতাভাষী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত ডিচেণ্ট নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে। সংগতিটো এনেদৰে দিবা, উক্ত কবিতাভাষীৰ জৰিয়তে কবিয়ে কবিতাটিত বাস কৰা অট্টালিকাত বাস কৰা মানুহৰ মানসিকতাৰ কথা কৈছে। ব্যাখ্যা, সময় নৈৰ সোঁতৰ দৰে আগবাঢ়ি গৈছে। 25 বছৰৰ আগতে এজন মানুহে গাঁৱৰ এটা প্ৰজাত বাস কৰিছিল। মানুহজনে গধূলি কমকৈ দেখিলেও আত্মীয়তাবোধ আৰু মৰমৰ মাজেৰে সুন্দৰ শান্তিৰ মাজেৰে সেই সৰু প্ৰজাটোত বাস কৰিছিল। কিন্তু এতিয়া কবিয়ে 25 বছৰৰ পিছত যেতিয়া সেই ঠাইলৈ গ'ল, তাত তেওঁ দেখিলে সাতমহলীয়া অট্টালিকা। গাঁৱৰ সেই পৰিৱেশ নাই। গাঁওখন এতিয়া নগৰলৈ পৰিণত হৈছিল। মানুহবোৰ বাঢ়িছে, কিন্তু মানুহবোৰৰ মাজত আত্মীয়তা নাইকিয়া হৈ গৈছে। সেই সাতমহলীয়া অট্টালিকাৰ থকা মানুহবোৰে ইজনে সিজনক সন্দেহৰ চকুৰে চায়। যিদৰে কৃপণ মানুহৰ ধন কোনো কামত নাহে, নগৰীয়া মানুহৰ কৃত্ৰিম আদৰৰো কোনো মূল্য নাই। সাতমহলীয়া অট্টালিকাত বসবাস কৰা লোকসকলে ধন সোণ উপাৰ্জন কৰি জখৰ দৰে ৰাখি থৈছিল। তেওঁলোকে কাৰোবাৰ বিপদ হ'লে সহায় কৰা দূৰৰে কথা, আনকি মানুহ এজন মৰিলেও দাগ কৰিবলৈ আগবাঢ়ি অহা নাছিল। কবিতাভাষীৰ জৰিয়তে কবিয়ে নিঃসংগতা জীৱনৰ কথা কৈছে। ইয়াতে গ নম্বৰ প্ৰশ্ন আহিলে, এই কংক্ৰিটৰ হাবিখনত তেওঁক বিচাৰি নাপালোঁ আৰু। উত্তৰটো তোমালোকে এনেদৰে লিখা। প্ৰসংগ, উক্ত কবিতাভাষী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত ডিচেণ্ট নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে। সংগতি, উক্ত কবিতাভাষীৰ দ্বাৰা কবিয়ে ক'ব বিচাৰিছে যে সেউজীয়া গছ গছনিৰ ভৰা ঠাইবোৰ ধ্বংস কৰি মানুহে সেই ঠাইত ঘৰ দুৱাৰ সাজিছে। মানুহে কিদৰে সেউজীয়া অৰণ্যবোৰ কংক্ৰিটৰ ভাৱে হাবিলৈ পৰিণত কৰিবলৈ ধৰিছে, তাকে ক'ব বিচাৰিছে। ব্যাখ্যা, সময়বোৰ যিদৰে সলনি হয়, সেই সময়ৰ লগে লগে প্ৰাকৃতিক পৰিৱেশ, সামাজিক পৰিৱেশ আদিও সলনি হয়। এটা সময়ত সেউজীয়া পৰিৱেশত থাকি ভাল পোৱা মানুহবোৰ সময়ৰ লগে লগে শিল, বালি, ইটা আদিৰে বৃহৎ বৃহৎ অট্টালিকা গঢ়ি তোলে। সেই চহৰ বুলি কংক্ৰিটেৰে গঢ়ি উঠাৰ দৰে মানুহৰ
মনবোৰো কংক্ৰিটৰে গঢ়ি উঠে। মানুহৰ মনবোৰ সহজ সৰল কোমল ৰূপৰ সলনি শিলৰ দৰে কঠিন আৰু কঠোৰ হৈ পৰিল। ভালদৰে এটা মুহূৰ্তৰ বাবেও সময় উলিয়াই মানুহৰ মনৰ বতৰা ল'বৰ বাবে কোনো কাৰো সময় নোহোৱা হৈ পৰিল। যিদৰে অৰণ্যত জীৱ-জন্তু লুকালে বিচাৰি পোৱা সহজ নহয়, ঠিক তেনেদৰে মানুহৰ মনবোৰো যদি কংক্ৰিটৰ দৰে কঠিন হৈ পৰে, তাক আৰু পুনৰ বিচাৰি পোৱা নাযায়। সেইবাবে হয়তো কবিয়ে ভাড়াঘৰ বিচাৰি অহা বুলি সোধা মানুহজনক এটা সময়ৰ পিছত পুনৰ বিচাৰি নাপালে। মানুহৰ মনত মানৱীয়তা, আন্তৰিকতা আদি নাথাকে, তেন্তে মানুহে কেতিয়াও সুখত থাকিব নোৱাৰে। সেয়েহে কবিয়ে কৈছে, কংক্ৰিটৰ অট্টালিকাৰ মাজত যেন মানুহবোৰৰ মানৱীয়তা হেৰাই পশু সদৃশ্য হৈ উঠিছে। তাৰপিছতে আহিলে বিপৰীত শব্দ লিখা। কেঁচা। কেঁচা মানে তোমালোকে লিখিবা পকা, গধূলি মানে পুৱা, পোহৰ মানে আন্ধাৰ, শান্তি মানে তোমালোকে অশান্তি লিখিবা বিপৰীত শব্দ, ৰূপ হ'লে অৰূপ। তাৰপিছত আহিলে অৰূপ বা কুৰূপ বুলি তোমালোকে লিখিবা। তাৰপিছত এটাকৈ সমাৰ্থক শব্দ লিখা আহিছে। জোন, চন্দ্ৰ, ঘৰ, আৱাস, দচৰা, অতি বা অধিক, দাহ মানে পুৰা, উভতি মানে হৈছে উলটি। নয়াৰ্থক শব্দ গঠন কৰা বুলি আহিছে। তোমালোকৰ শান্তি লিখিবা অযোগ শান্তি, অশান্তি। চিনাকি অযোগ চিনাকি, অচিনাকি। সহায় অযোগ সহায়, অসহায়। এনেদৰে লিখিলে হৈ যাব। তাৰপিছত আহিলে তোমালোকৰ 4 নম্বৰ নমস্কাৰ শব্দটো সন্ধি ভাঙিলে হ'ব নম যোগ কাৰ। এনেদৰে 4টা শব্দ লিখি সন্ধি ভাঙা। ইয়াতে পুৰ যোগ কাৰ, পুৰস্কাৰ। তাৰপিছত আহিলে পৰি যোগ কাৰ, পৰিষ্কাৰ। তাৰপিছত আহিলে নি যোগ উপায়, নিৰুপায়। বহি যোগ কাৰ, বহিষ্কাৰ। এনেদৰে লিখিলে তোমালোকৰ হৈ যাব। ইয়াৰ ভিতৰতে তোমালোকৰ গ্ৰামাৰৰ ভিতৰত 2টা বা এটা আহিব পাৰে, তোমালোকে এইখিনি মনত ৰাখি ল'বা। তাৰপিছত আহিলে তোমালোকৰ এডিশ্যনেল, তোমালোকৰ কুৱেশ্যন বেংকত যিখিনি প্ৰশ্ন দিয়া থাকে, যিহেতু শ্বৰ্ট কুৱেশ্যনো আহিব, তোমালোকৰ এইখিনি চালে আৰু কুৱেশ্যন বেংক নাচালেও হৈ যাব। ইয়াতে হৰেকৃষ্ণ ডেকাই কিমান চনত জন্মগ্ৰহণ কৰিছিল? হৰেকৃষ্ণ ডেকাই 1943 চনত জন্মগ্ৰহণ কৰিছিল। তাৰপিছত খ নম্বৰ প্ৰশ্ন, হৰেকৃষ্ণ ডেকাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি? তোমালোকৰ হৰেকৃষ্ণ ডেকাদেৱৰ একমাত্ৰ উপন্যাসখনৰ নাম হৈছে আগন্তুক। তাৰপিছত আহিলে গ নম্বৰ প্ৰশ্ন, হৰেকৃষ্ণ ডেকা কোনখন কাকতৰ সম্পাদক আছিল? দ্য চেণ্টিনেল কাকতৰ সম্পাদক আছিল বুলি লিখিবা। তাৰপিছত আহিলে ঘ নম্বৰ, হৰেকৃষ্ণ ডেকাই কিমান চনত সাহিত্য একাডেমী বঁটা লাভ কৰে? উত্তৰটো হ'ব হৰেকৃষ্ণ ডেকাই 1987 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। 15 নম্বৰ প্ৰশ্ন, হৰেকৃষ্ণ ডেকাই কিমান চনত অসম উপত্যকা বঁটা লাভ কৰিছিল? উত্তৰটো হ'ব হৰেকৃষ্ণ ডেকাই 2010 চনত অসম সাহিত্য উপত্যকা বঁটা লাভ কৰিছিল। তাৰপিছত আহিলে প্ৰথম নম্বৰ প্ৰশ্ন, কবিয়ে 25 বছৰ পিছত লগ পোৱা মানুহজনৰ দেহৰ অৱস্থা কেনে আছিল? উত্তৰটো হ'ব কবিয়ে 25 বছৰ পিছত লগ পোৱা মানুহজনৰ দেহৰ অৱস্থা বৃদ্ধ আৰু নিউজ আছিল, মানে খুকুৰি কৰুণা আছিল বুলিও তোমালোকে লিখিব পাৰা। তাৰপিছত আহিলে দ্বিতীয় নম্বৰ প্ৰশ্ন, কবিতাটোৰ মতে সাতমহলীয়া ঘৰটোৰ ওচৰে পাজৰে কি আছিল? উত্তৰটো হ'ব কবিতাটোৰ মতে সাতমহলীয়া ঘৰটোৰ ওচৰে পাজৰে কেইবাটাও অট্টালিকা আছিল। বগীয়াজনৰ প্ৰশ্ন, মানুহজনে কবিক কি বিচাৰি অহাৰ কথা সুধিছিল? মানুহজনে কবিক ভাড়াঘৰ বিচাৰি অহাৰ কথা সুধিছিল। তাৰপিছত আহিলে ব্যাখ্যা কৰা। এইটো তোমালোকৰ অতিৰিক্ত প্ৰশ্ন হয়, তোমালোকে কাট চিট এইটো আহি যাব পাৰে, তোমালোকে মনত ৰাখি ল'লে কোনো ক্ষতি নহয়। যিহেতু পেপাৰৰ কথা আছে, তোমালোকৰ পেটাৰ্ণটো চেঞ্জ নহ'লেও তোমালোকে এইখিনি মনত থৈ ল'বা। ব্যাখ্যা কৰা। ভাড়াঘৰ বিচাৰি আহিছা কুকুৰীৰ এই কুবেৰৰ মহলাত ক'ত পাবা? আৰু পালেনো কি শান্তিত থাকিবা ইয়াত? ইয়াতে যিহেতু মই তোমালোকক পূৰ্বতে কৈছোঁ, কবিতাটোৰ যিটো মূল ভাৱ হয়, সেই মূল ভাৱটো তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা। সেই মূল ভাৱটো তোমালোকে যদি মনত ৰাখি লোৱা, তেনেক্ষেত্ৰত তোমালোকৰ কেইবাটাও প্ৰশ্ন, মানে গোটেইখিনি প্ৰশ্ন উত্তৰে তোমালোকে উত্তৰ দিবলৈ পাৰিবা। এতিয়া উত্তৰটো হ'ব প্ৰসংগ, উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকাদেৱৰ দ্বাৰা ৰচিত দৃষ্টান্ত নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে। সংগতি, উক্ত কবিতাফাঁকিৰ দ্বাৰা কবিয়ে বৰ্তমান সময়ত মানুহে বাস কৰা ঘৰবোৰ ডাঙৰ হৈ পৰিলেও মানুহৰ মনবোৰ যেন দিনে দিনে ঠেক হৈ পৰিছে আৰু মানৱীয় গুণ তথা শান্তিবোৰ যেন নাইকিয়া হৈ গৈছে, তাকে কৈছে। ব্যাখ্যাটো লিখিবা। যিহেতু মই ইয়াতে টাইপিং এৰৰ হৈ আছে, তোমালোকে ব্যাখ্যাটো জানাই লিখিবলৈ, তেনেদৰে লিখি ল'বা। সময় পৰিৱৰ্তনৰ লগে লগে প্ৰাকৃতিক সামাজিক পৰিৱেশ আদিও সলনি হয়। কবিয়ে ভাড়াঘৰ বিচাৰি যোৱা মানুহ বুলি ভাবি সাতমহলীয়া ঘৰটোত থকা বৃদ্ধ মানুহজনে সুধিছিল। লগতে মানুহজনে কবিক কৈছিল যে কুবেৰৰ মহলাত ভাড়াঘৰ পোৱাৰ সম্ভাৱনা কম আৰু যদিও পায় তাত শান্তিত থাকিব নোৱাৰিব।
কবিক মানুহজনে ভাড়াঘৰ নাই বুলি কৈছে আৰু তাত থকা মানুহবোৰৰ মনৰ কথাও কৈছে। ঘৰবোৰ যিমান ডাঙৰ বা বিশাল হ'লেও তাত থকা মানুহবোৰৰ মনবোৰ ঠেক বুলি কৈছিল। যিদৰে কৃপণৰ ধন কোনো কামত নাহে, তেনেদৰে ঠিক একেদৰে নগৰীয়া মানুহৰ কৃত্ৰিম আদৰৰো একো মূল্য নাই বুলি কৈছে। সাতমহলীয়া ঘৰটোত বাস কৰা লোকসকলে কেৱল ধন সোণ উপাৰ্জন কৰি জখৰ দৰে ৰাখিব জানে। কাৰোবাৰ বিপদ সহায় কৰিবলৈ বা কোনোবা মৰিলে দাগ কৰিবলৈ এটকা দিবলৈ তেওঁলোক ওলাই নাহে বা নিদিয়ে। গতিকে যি সমাজত স্বাৰ্থপৰ মানুহ বাস কৰে আৰু যি নিজেই প্ৰকৃত সুখৰ পৰা বঞ্চিত, তেনে স্থানৰ মানুহে শান্তিত থাকিব নোৱাৰিব বুলি তেওঁ ক'ব বিচাৰিছে। এইখিনিয়ে আছিলে তোমালোকৰ দৃশ্যান্তৰ কবিতাটি, যিখিনি পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু যিখিনি এডিশ্যনেল কুৱেশ্যন, তোমালোকৰ যিখিনি কুৱেশ্যন বেংকত আহিবলগীয়া প্ৰশ্ন উত্তৰ আছে, সকলোখিনি মই আলোচনা কৰিলোঁ। তোমালোকে যদি চেনেলটোত প্ৰথমবাৰ বাবে চাইছা, তেনেক্ষেত্ৰত চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আগন্তুক দিনত মই আৰু গোটেইকেইটা ক্লাছ লৈ আহিম, তোমালোকে জইন হৈ ল'লে উপকৃত হ'বা বুলি মই ভাবোঁ। আজিলৈ পুনৰ লগ পাম অন্য এটা ক্লাছত।